জয় হিন্দ সকলোকে। আজি অসমৰ কাৰণে বহুত এটা গৌৰৱৰ দিন হয় আমাৰ সকলোৰে কাৰণে, কাৰণ লাচিত বৰফুকন পুলিচ একাডেমীত নতুনকৈ যিহেতু বনাইছে আপোনালোকে গম পায়। তাত প্ৰায় 700 গোৱা পুলিচৰ ৰিক্ৰুট কনষ্টেবলৰ POP হৈ গ'ল পাছিং আউট পেৰেড। তাত আমাৰ অনাৰেবল DGP ছাৰ, CM ছাৰ, অনাৰেবল DGP ছাৰ গোৱা, CM ছাৰ গোৱাৰ আহিছে, তেওঁলোকৰ পাছিং আউট পেৰেডত আগভাগ লৈছে। আৰু চিফ গেষ্ট আছিলে CM ছাৰ আছিলে গোৱা, গতিকে লগতে আমাৰ CM ছাৰো আছিলে। গতিকে অহা বছৰ আপোনাৰ AB UB সকলোৰে POP ক'ত হ'ব? লাচিত বৰফুকন পুলিচ একাডেমীত। লগতে কোন কোন থাকিব লগত? আপোনাৰ ফেমিলি, আপোনাৰ পেৰেণ্টছ এই সকলো থাকিব। আৰু যিসকল বাইদেউৰ বিয়া হ'ল তেওঁলোকৰ হয়তো ল'ৰা ছোৱালীও আছে, ল'ৰা ছোৱালী থাকিব, হাজবেণ্ড থাকিব। ইমান এটা ভাল এটা মুহূৰ্ত হয়নে? ইমেজিন কৰক কিমান ভাল লাগিব সেই দিনটো। আৰু জ্যোতিষ নাথ এইজনে কমেণ্ট খুব মানে ধুনীয়া এটা কমেণ্ট কৰিছে যে তেখেতৰ ৱাইফ ইণ্টাৰভিউ পাছ কৰিছে, ৰিটেন পাছ কৰিছে, ভাইবা দি আহিছে। যদি UBত নামটো আহে তেতিয়াহ'লে তেখেতে মানে ট্ৰেইনিঙত কি হ'ব? ট্ৰেইনিং বেক হ'ব নেকি? চাওক, হয়, ট্ৰেইনিং মানে বেক হ'ব। এইটো আপোনালোকে হেৰি কৰি ৰাখক, মানে যেতিয়া ধৰক এপইণ্টমেণ্ট লেটাৰ পাব, জইনিং হৈ যাব ৰিজাৰ্ভত এইটো কথা আপোনালোকে গম পাব। আপোনালোকে জানি ৰাখক, জইনিং ট্ৰেইনিং চেণ্টাৰত নহয়। UB জইনিংটো যে আপুনি যিটো ডিষ্ট্ৰিক্টত আপোনাৰ ভৰ্তি হ'ব, জইনিং হ'ব, যিটো ডিষ্ট্ৰিক্টত আপুনি চাকৰি কৰিব ট্ৰেইনিঙৰ পিছত, সেইটো ডিষ্ট্ৰিক্টত আপোনাৰ ভৰ্তি হ'ব, তাতেই জইনিং হ'ব, তাতেই মেডিকেল কৰাব, তাতেই মানে চব হ'ব। তাত হোৱাৰ পিছত আপুনি ধৰক প্ৰেগনেঞ্চি, কোনো বাইদেউ বা কোনো ভণ্টি প্ৰেগনেঞ্চি আছে, তাৰপিছত SP ছাৰে মানে ট্ৰেইনিংটো বেক কৰাই দিব আপোনাক। মানে নেক্সট বেটছত আপুনি ট্ৰেইনিং কৰিব যাব। মানে ইমান দিন আপুনি মানে ঘৰতে থাকিলেই হ'ল। তাৰপিছত কথাটো হ'ল যে চেলাৰী পাব নে নাই? চেলাৰী পাব, চেলাৰীটো পায়ে থাকিব, চেলাৰীৰ কোনো টেনশ্যন ল'ব নালাগে, বুজি পাইছেনে? গতিকে যদি কোনো বাইদেউ প্ৰেগনেঞ্চি থাকে, মানে এইটো যদি চিন্তা কৰি আছে মনত যে মোৰ ট্ৰেইনিংটো কি হ'ব, ট্ৰেইনিংটো একো চিন্তা কৰিব নালাগে। নেক্সট বেটছ ধৰক আমি 180 বেটছ UB আছিলোঁ, এতিয়া যিসকল বেটছ নতুনকৈ যাব তেওঁলোক হ'ব 181। আপুনি ধৰক যদি প্ৰেগনেঞ্চি আছে কোনো বাইদেউ, আপুনি ধৰক 182 বেটছৰ লগত আপুনি ট্ৰেইনিং কৰিব পাৰিব, গম পাইছেনে? আৰু কেৱল প্ৰেগনেঞ্চি বুলি নহয়, মই সেইদিনা মেডিকেলত এজনে কমেণ্ট কৰিছিলে, আমি যেতিয়া মেডিকেলটো দিছিলোঁ, মেডিকেলৰ ওপৰত ভিডিঅ' এটা, আপোনাৰ মেডিকেলটো পুলিচ হিচাপতে পুলিচৰ ডক্টৰে কৰাব, পুলিচৰ মানুহেই লৈ যাব হস্পিটাললৈ, বুজি পাইছেনে? আৰু লৈ যোৱাৰ পিছত তাত কি হ'ব জানেনে? আপোনাৰ ধৰক ভগৱানে নকৰক কাৰো লগত এনেকুৱা হওক, ইনকেছ কিবা এটা এনেকুৱা এটা ইঞ্জুৰি হৈ গ'ল যিটো নেকি এইবছৰ ট্ৰেইনিং কৰাটো পচিবল নহয়, তেতিয়াহ'লে আপোনাৰ ট্ৰেইনিঙো বেক হ'ব পাৰে। কথাটো গম পাইছেনে? ধৰক আপোনাৰ ভগৱানে নকৰক হাত ভৰি কিবা এটা হৈ গ'ল, এতিয়া যদি আপুনি ধৰক ৰিকভাৰী হোৱাৰ চান্স বহুত কম আছে, তেতিয়াহ'লে নেক্সট ইয়াৰ SP ছাৰে আপোনাৰ ট্ৰেইনিংটো বেক কৰাব, নেক্সট ইয়াৰ আকৌ ট্ৰেইনিং কৰিব পাৰিব, চেলাৰীও পাই থাকিব, গতিকে চিন্তা কৰিব নালাগে। আৰু এজনে কমেণ্ট কৰিছিলে যে ট্ৰেইনিঙত ফুল চেলাৰী পায় নেকি? আমিও পাইছিলোঁ, ট্ৰেইনিঙত ফুল চেলাৰী পাইছিলোঁ হা। আৰু ধৰক কিছুমান হেৰি আছে নাপায়, ধৰক হাউচ ৰেণ্ট তেনেকুৱা এটা বস্তু আছে, মানে এইকেইটা চেলাৰী খুব কম হেৰি থাকে পৰিমাণ, এমাউণ্টটো এইকেইটা এমাউণ্ট নাপায়। যেতিয়া ট্ৰেইনিং পাছ কৰি আহিব, মই ক'লোৱেই আপুনি যিটো বেটেলিয়ান কেম্পত আপোনাৰ ভৰ্তি বা যিটো ডিষ্ট্ৰিক্টত আপোনাৰ ভৰ্তি, যিটো DFত আপোনাৰ ভৰ্তি, DFটো মনত আছে নাই? ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চ, UB ভৰ্তি যিটো হয়, হোৱাৰ পিছত সেই ডিষ্ট্ৰিক্টে আপোনাৰ মানে হাউচ ৰেণ্টটো লগাই দিব। আমাৰো ছেম তেনেকুৱা কৰিছে, গম পাইছেনে? তাৰপিছত সেইদিনা ভিডিঅ' এটাত মই যে কৈছিলোঁ ট্ৰেইনিঙত আচলতে টকা কিয় নিব লাগে, কোনে মানে টকাবোৰ কিহৰ কাৰণে লাগে, এজনে কমেণ্ট কৰিছিলে যে ট্ৰেইনিঙৰ যে টকা কিমান মিনিমাম এটা এমাউণ্ট কিমান নিব লাগে। চাওক, মই আপোনাক এটা কথা সেইদিনা ক'ব পাহৰিছোঁ আপোনালোকক। কথাটো হ'ল, আমি যেতিয়া জইনিং কৰিছোঁ ৰিজাৰ্ভত, তাৰ পিছৰ মাহতে চেলাৰী পাইছোঁ, মানে সেইটো মাহৰ চেলাৰী তাৰ পিছৰ মাহতে পাই গৈছোঁ। ইনকেছ কেতিয়াবা কি হয়, ধৰক 2 মাহমান 3 মাহ চেলাৰীটো লেট হয়, আৰু মই ক'লোঁ এজেগাৰ পৰা আৰু এজেগাত আপুনি গ'লে যিমানে ঘৰৰ পৰা বস্তু লৈ নাযায় কিয় কিবা এটা কম পৰিব। তাৰপিছত তাত বহুত ইকুইপমেণ্ট নতুনকৈ DM শ্বুজ হওক, আৰু কিছুমান বেটেলিয়ান হেৰিত দিয়ে হা, ফ্ৰীকৈ দিয়ে, আৰু 90% কেছত নিদিয়ে। আপুনি আমি নিজে কিনিছোঁ, কেণ্টিন থাকে, আৰু বহুতে কমেণ্ট কৰিছে কেণ্টিনৰ দাম বেছি নেকি। চাওক, ইকনমিক্সত কথা আছে নহয়, চাহিদা য'ত বেছি থাকিব বস্তু তাত দামটো বেছি থাকিব, চাহিদা কম বস্তুৰ দাম কম। আপুনিতো বজাৰ নহয় যে এইটো দোকানত পচন্দ হ'লে সেইটোত যাম, সেইটোত পচন্দ নহ'লে সেইটোত যাম। এজনে কমেণ্টো কৰিছিল যে ট্ৰেইনিং চেণ্টাৰ বা ৰিজাৰ্ভৰ পৰা ওলাব দিয়ে নেকি। ৰিজাৰ্ভৰ পৰা ওলাব দিয়ে, ট্ৰেইনিং চেণ্টাৰৰ পৰা ওলাব নিদিয়ে। ওলাব দিয়ে সিহঁতৰ গাড়ীৰে আপোনাক দেওবাৰ বা তেনেকুৱা বাৰ এটাত চাই বজাৰত লৈ যাব, আপুনি যি লাগে লৈ আহিব পাৰিব,
তেনেকুৱা মিলাই যায় ধৰক এটা ট্ৰেইনিং চেণ্টাৰত যদি 200 ল'ৰা আছে আজি ছানডে আজি 40টা বা 50টাক লৈ গ'ল অহা ছানডেত আৰু 40টা 50 আপোনাৰ লগৰ বিচনাৰ এজন যেতিয়া যাব সেই 40টাৰ ভিতৰত আপুনি তেওঁক কৈ দিলে যে মোৰ কাৰণে এইকেইটা ভাই বস্তু লৈ আহিবি তেনেকুৱা আৰু ধৰক এতিয়া কথাটো হ'ল যে আপুনি কিমান মিনিমাম এমাউণ্ট এটা লৈ যাব মই ক'লোঁ নহয় আমাৰ টাইমত চেলাৰী পূৰা দিছে আপোনাৰ চেলাৰীটো ভগৱানে নকৰক কিবা কাৰণে মানে কি হ'ল জানেনে বেলেগ একো নহয় কিছুমান ছাৰ্ভিচৰ কাম থাকে কিছুমান মানে অফিচিয়েল কাম থাকে সেইকেইটা অলপ লেট হ'লে আপোনাৰ চেলাৰীটো 2 মাহ বা 3 মাহ লেট হ'ব কিন্তু 3 মাহৰ চেলাৰী আপুনি একেদিনাই পাব কথাটো গম পাইছেনে আপুনি ধৰক চেলাৰী পোৱা নাই 3 মাহৰ চেলাৰী আপোনাৰ একেলগে মেছেজত টংকৈ এটা মেছেজ আহিব আৰু চেলাৰী মেছেজটোতো কিমান ভাল লাগে এইটো ৰিয়েলাইজ কৰিব পাৰিব ইমেজিন কৰক আপোনাৰ চেলাৰী 3 মাহৰ চেলাৰী একেলগে পাব গতিকে সেইটো টেনশ্যনো আপুনি ল'ব নালাগে গম পাইছেনে গতিকে সেইটোৱে ক'ম যে এমাউণ্টটো ধৰক 10,000 15,000 কিবা এটা এমাউণ্ট লৈ গ'লে হ'ল আৰু এইটো টকা আমাৰ কাৰণে মই আকৌ কৈছোঁ আমাৰ কাৰণে তাত কোনো ট্ৰেইনিং চেণ্টাৰ বা কোনোৱে নাখায় এইটো পইচা আমাৰ কাৰণে আমি গৈ যে তাত খাম বস্তু যে কিনিব লাগিব বহুত বস্তু কিনিব লাগিব মেচত দিব লাগিব পইচা কাৰণ আমি নিজৰ পইচা নিজেই মানে খৰচ কৰিব লাগিব তাত কোনো মানে হেৰি নকৰে পইচা নাখায় আৰু এজনে কমেণ্ট কৰিছিলে যে ট্ৰেইনিং যেতিয়া আমি এপইণ্টমেণ্ট লেটাৰ পাম জইনিং হ'ম মেডিকেল হৈ যাম মেডিকেল হ'ব তাৰপিছত ঘৰত আহিব দিব নে নাই ঘৰত আহিব নিদিব বাট আপুনি ধৰক কিবা এটা ইম্পৰ্টেণ্ট ডকুমেণ্টছ ঘৰত পেলাই থৈ গ'ল বা আপুনি কিবা বস্তু ধৰক ঘৰত থৈ গ'ল আপুনি ধৰক ৰিজাৰ্ভৰ যোন অফিচাৰ থাকে ছাৰক ক'লে ছাৰে এদিনৰ কাৰণে আপোনাক ঘৰত আহিব দিব তাৰপিছত আপুনি ৰিজাৰ্ভতে থাকিব লাগিব তাৰপিছত ট্ৰেইনিং চেণ্টাৰৰ পৰা কল আহিব কল মানে ধৰক হেৰি আৰু ন'টিছ মাৰিব লিষ্ট ওলাব আপোনাৰ ট্ৰেইনিং ক'ত পৰিছে কেতিয়া যাব লাগিব আৰু তাৰপিছত সেই ৰিজাৰ্ভৰ পৰাই আপোনাক লৈ যাব গম পাইছেনে আপুনি নিজে যাব নালাগে ৰিজাৰ্ভৰ পৰা পুলিচৰ গাড়ী দি আপোনাক লৈ যাব গতিকে এনেকৈ কমেণ্ট কৰি থাকিব আৰু 1K ছাবস্ক্ৰাইবাৰ হ'ল ইমান কম দিনৰ ভিতৰতে আপোনালোকক বহুত 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 ধন্যবাদ মানে কেনেকৈ মই ধন্যবাদ দিম মই বুজাব নোৱাৰিম এনেকৈ কমেণ্ট কৰি থাকিব ভাল ভাল কমেণ্ট আৰু মই ৰিপ্লাই ধুনীয়াকৈ ৰিপ্লাই দি থাকিম গতিকে ভিডিঅ'টো কেনেকুৱা লাগে জনাব আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব যিসকলে নেকি 10 অক্টোবৰত এপইণ্টমেণ্ট লেটাৰ ল'ব আৰু আপোনাৰ লগতে ট্ৰেইনিং যাব আৰু একেলগে ফিল্ডত দৌৰিছিল থেংক ইউ